নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ। আজি বৃহস্পতিবাৰ, আজি মাতা লক্ষ্মীৰ দিন। সকলোৱে কমেণ্টত জয় মা লক্ষ্মী নিশ্চয় লিখক। আজি ভাদৰ মাহৰ 12 তাৰিখ বৃহস্পতিবাৰ, 29 আগষ্ট 2024। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:04 আৰু সূৰ্যাস্ত সময় আবেলি 5:44। তিথি আজি হ'ব একাদশী তিথি, ৰাতি 3:46লৈ একাদশী তিথি থাকিব। তাৰপিছত দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ আজি নক্ষত্ৰ হৈছে আৰ্দ্ৰা নক্ষত্ৰ, ৰাতি 8:05লৈ আৰ্দ্ৰা নক্ষত্ৰ, তাৰপিছত পুনৰ্বসু নক্ষত্ৰ। যক অখৃক যক, ৰাতি 10:30লৈ অখৃক যক, তাৰপিছত বেতিপাত যক। কৰণ ৰাতিপুৱা 4:04 পৰা ৰাতি 3:46লৈ বালৱ কৰণ, ৰাতি 3:47 পৰা কৌলৱ কৰণ আৰম্ভ। জন্মত মিথুন ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰকৰ্ণ, অষ্টোত্তৰী চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 8:05 পিছত দেৱকৰ্ণ, বিংশোত্তৰী বৃহস্পতিৰ দশা। মৃত্যুত কোনো দোষ নাই। ৰাতি 8:05 পিছত দ্বিপাদ দক, ৰাতি 3:46 পিছত ত্ৰিপাদ দক। আৰু মিথুন ৰাশিৰ আদ্যাক্ষৰ হ'ব ক, দ্বিতীয় ছ আৰু ঘ। মিথুন ৰাশি হ'লে আজিৰ ৰাহুকাল দিনৰ 2:48 পৰা 5:57 মাজত, ৰাতি 11:39 পৰা 1:04লৈ ৰাহুকাল থাকিব। যাত্ৰা আজি নাই। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলৈ শুভ দিনৰ শুভেচ্ছা যাচিলোঁ। আজিৰ পৰা 24 দিন আপোনাৰ বিদ্যা, বুদ্ধি, বেপাৰ বাণিজ্য, ধন সম্পত্তি, টকা পইচা আৰু জ্ঞান বৃদ্ধি পাব। 24 দিন। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ আৰু লাকি নাম্বাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া শুনক আজিৰ দিনটো কেনে যাব আপোনাৰ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো বেছ সুকলমে পাৰ হ'ব। আপুনি যি কামত হাত দিব তাতে আপোনাৰ সফলতা আছে। আজি আপোনাৰ গৃহলৈ অতিথিৰ আগমন হ'ব পাৰে। আপোনাৰ ইনকাম পাতিও আজিৰ দিনত ভাল দেখা যায়। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মূৰত চিন্তাৰ বোজা পৰিব। আজি আপুনি এটাৰ পিছত এটা সমস্যাত পৰি থাকিব পাৰে। গতিকে বেছি চিন্তা ভাৱনা নকৰি নিজৰ মতে কামবিলাক কৰি যাওক, সেয়ে আপোনাৰ বাবে মংগল হ'ব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কাৰোবাৰ সাহায্য লাভ কৰিব পাৰে। আজি আপোনাৰ দিনটো মধ্যমীয়া ফল পাব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ যি ৰৈ থকা টকা পইচা কাৰোবাৰ পৰা পাবলগীয়া টকা আছিলে, আজি আপোনাৰ প্ৰাপ্তি যোগ। আজি আপুনি সেই টকা অলপ হ'লেও পাব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ আজিৰ দিনটো ৰাশিফল। আজি আপোনাৰ মান সন্মান, যশ খ্যাতি আপোনাৰ আজি বৃদ্ধি হ'ব। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ
আয়ৰ পৰিমাণ বৃদ্ধি পাব। আগৰ তুলনাত আজি আপোনাৰ আয় বৃদ্ধি যাওক। আপুনি খালি নিজৰ কৰ্মস্থানলৈ যাওক আৰু নিজৰ কৰ্ম মনোযোগেৰে কৰক, আপোনাৰ ইনকামটো বাঢ়িব। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি পাব। গতিকে যি দৰকাৰী বস্তু, লাগতিয়াল বস্তু সেইবিলাকহে ক্ৰয় কৰক। অবাবত টকা পইচা খৰচ নকৰাই আপোনাৰ বাবে মংগল হ'ব। গতিকে আপুনি ভাবি চিন্তি খৰচ কৰক। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনত নানান অশান্তিয়ে দেখা দিব পাৰে। আপোনাৰ এটাৰ পিছত এটা সমস্যাই দেখা দিব। গতিকে সমস্যা যিয়েই নাহক, আপুনি ঠাণ্ডা মগজেৰে ভাবি চিন্তি কাম কৰক। আপোনাৰ অকণমান হ'লেও অশান্তিটো কম হ'ব। তাৰপিছত আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে খোৱা বোৱাত সতৰ্ক থকাটো ভাল হ'ব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি খেয়াল ৰাখক। সময়মতে খানা খোৱাটো উচিত হ'ব, নহ'লে আপোনাৰ নানান পুৰণা বেমাৰ আজি উক দিব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি কাম কাজ কৰিবলৈ ওলাইছে কৰক, আপোনাৰ তাত বহুত লাভালাভ দেখা যায়। আপোনাৰ দিনটো আজি ভাল। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ হঠাতে ধন প্ৰাপ্তি হ'ব। অকস্মাত আপুনি হয়তো লটাৰী লাগি যাব পাৰে। মুঠতে আজি আপুনি হঠাৎ আপোনাৰ ধন লাভ হ'ব। তাৰপিছত শেষৰটো ৰাশি আছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ভ্ৰমণৰ যোগ দেখা যায়। আজি আপোনালোকে ঘূৰিবলৈ ফুৰিবলৈ যাব পাৰিব। আপোনাৰ বাবে বেছ দিনটো ভাল। তাৰপিছত ৰাশিফলখিনিতো শুনিলে, এতিয়া শুনক প্ৰতিকাৰ আৰু লাকি নম্বৰ। আজি বৃহস্পতিবাৰ, কৰ্মস্থানলৈ যাওঁতে আপুনি কেইটামান বগা বেহৰ, বগা সৰিয়হ বুলিও কয়, বেহৰ বুলিও কয়, খাই যাওক আৰু জেপত পকেটত দুটামান ভৰাই লৈ যাওক। তাতে আপোনাৰ যি কৰ্মলৈ যাব সেই কৰ্ম আপোনাৰ সফল হ'ব, আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ আজিৰ লাকি নাম্বাৰ। আজিৰ লাকি নাম্বাৰ হৈছে 36852। আজিৰ লাকি নাম্বাৰ 36852। আজি যিহেতু বৃহস্পতিবাৰ, পাৰিলে আপুনি লগত এখন হালধীয়া ৰঙৰ ৰুমাল লগত লৈ যাওক। আপোনাৰ কৰ্মস্থানলৈ যাওক। আপোনাৰ যিখিনি বাধা বিপত্তি থাকে সকলো বাধা কাট যাই আপোনাৰ সফলতা লাভ কৰিব। ঠিক আছে, লগত এখন হালধীয়া ৰুমাল নাইবা হালধীয়া ড্ৰেছ পৰিধান কৰি গ'লেও হ'ব। এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ অকণমানো যদি উপকাৰত আহিছে, তেন্তে লাইক এটা কৰি কমেণ্টত জয় মা লক্ষ্মী লিখক। আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে, তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ দিনটো যেন শুভ হয়, তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।